প্ৰথমে মোৰ পেজটোলৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকল নতুনকৈ আহিছে মোৰ পেজটোলৈ সেইসকলে মোৰ পেজটো প্ৰথমতে ফ'ল' কৰি ল'ব বুলি আশা থাকিলে। আজি মই খাম বুলি ভাবিছোঁ মানে কচু সেইকাৰণে এটা প্ৰেছাৰ কুকাৰত মিহি সৰু সৰুকৈ কাটি ল'লোঁ আৰু তাত এতিয়া মই কেইটামান দালি দি দিম। এয়া মগু দালি ধুই ল'লোঁ। মগু দালিকেইটাও মই ইয়াতে দি ভালদৰে চিটি দুটামান মাৰি দিম। আপোনালোকৰ বাৰু কাৰ বাৰু কচু শাক প্ৰিয় আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। আচলতে কচু শাক বেয়া পোৱা মানুহ অতি কমেই আছে নহয় নে? সকলোৱে কচু শাক খুব বেছি ভাল পায়। সেইকাৰণে মানুহে কচু শাক খাব লাগে। কচু শাকে আইৰণ, ভিটামিন, কেলছিয়াম যি য'ত আছে সকলো মানে কচু শাকতে পোৱা যায়। সেইকাৰণে আমি কচু শাক যিমান পাৰোঁ সিমান খাব লাগে। কচু শাকৰ টনচিলৰ কাৰণেও কচু শাক খুব বেছি ভাল। আজি সেইকাৰণে ভাবিলোঁ মই কচু শাক খাওঁ, কাৰণ খৰালি হৈ গৈ পেলাই এতিয়া বাৰিষা সোমাব হ'ল, বৰষুণো খুব বেছি হৈছে আৰু যিমানে বৰষুণ হয় কচু শাক খাবলৈ সিমানে বেয়া হয়, কাৰণ কচুত পানী সোমাই যায়। ভাবিয়ে আজি মই এই কচুকেইডাল বনাবলৈ লৈছোঁ। আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাবচোন। এতিয়া মই ইয়াতে অকণমান সিজোঁতে নিমখ দি দিছোঁ। নিমখটো তেতিয়া কচুত সোমাই গ'লে মানে খাবলৈ আৰু বেছি ধুনীয়া লাগে, নহ'লে পিছত শেষীয়া নিচিনা লাগে। আৰু তাতে মই জলকীয়া দি দিছোঁ, পকা জলকীয়া 3টা ডাঙৰ কেঁচাই কাটি পেলাই দি দিছোঁ। আৰু এয়া উতলিবলৈ আৰম্ভ কৰিলেই দেখিছে। আৰু মই এতিয়া প্ৰেছাৰ কুকাৰ ঢাকনিখন লগাই কুকাৰৰ অৱস্থা দেখো, ক'ৰবাত যেনিবা ফেচন চলেহে যায়, একদম গোটেই গাত ৰং সানি লৈছে একেবাৰে। এইকাৰণে প্ৰেছাৰ কুকাৰবোৰত বনাবলৈ বেয়া, গোটেই ৰং সানি পেলাই গাত একেবাৰে ৰহন সানি পেলাই একদম ফেচন চলে যোৱা নিচিনা হৈ যায়। চিকেন আনিলে, চিকেন মানে ব্ৰইলাৰ আপোনালোকে প্ৰথমতে নিমখ দি পেলাই সানি থৈ লৈ নাইবা ইয়াৰ পৰা বৰ কিছুমান লেতেৰা পানী ওলায়। এই পানীটো যদি খায় নহয় আমাৰ স্বাস্থ্যৰ কাৰণে খুব ক্ষতিকৰ। মই আধা ঘণ্টামান মই নিমখ সানি পেলাই মাংসখিনি থৈ দিলোঁ। ইয়াৰ পৰা এতিয়া মই কি কৰিলোঁ, কেৰাহী এখন এইফালে মই এয়া তুলি ল'লোঁ। তুলি লৈ পেলাই সুদা কেৰাহীতে এতিয়া মই কি কৰিম, মাংসখিনি এপিচ এপিচকৈ দি দিম। এনেকৈ ধুনীয়াকৈ মই এপিচ এপিচকৈ এনেকৈ দি পেলাই ইয়াৰ যিখিনি লেতেৰা পানী আছে আপোনালোকে চাবচোন, মই আপোনালোকক দেখুৱাই দিম। দেখুৱাই দিলে আপোনালোকে হয়তো তেতিয়া বুজিব এইবোৰৰ পৰা কিমান লেতেৰা পানী ওলায়। আমি আচলতে এইখিনি লেতেৰা পানী ব্ৰইলাৰ খাব কেতিয়াও নালাগে, আমাৰ স্বাস্থ্যৰ কাৰণে খুব বেছি ক্ষতিকৰ। আপোনালোকেও এনেকৈ সানি পেলাই ল'ব, সানি লৈ পেলাই অলপ দেৰি থৈ দিব। তাৰপৰা যিখিনি লেতেৰা পানী ওলায় সেইখিনি পেলাই দিব। তাৰপিছত এখন কেৰাহীত এনেদৰে আপোনালোকেও ভাজি ল'ব। মই আপোনালোকক দেখুৱাই আছোঁ, চাবচোন ইয়াৰ পৰা কিমান লেতেৰা পানী আহে। আমাৰ গৃহস্থী মানুহবিলাকে এফালে লাগি থাকিলে নহয় ন, আটাইফালে লাগিবলগীয়া হয়। ইফালে মই কচু আঞ্জা বনাই দিলোঁ, এইফালে মাংস তুলি দিছোঁ, মাংসটো ভালকৈ অকণমান লেতেৰা পানীবোৰ যাবৰ কাৰণে। আৰু মই এইফালে ভাত তুলি দিলোঁ, দেখিছেনে? ভাত উতলি আছে। এতিয়া ভাতখিনি অলৰেডি সিজা হৈয়ে যাব, এয়া সিজিছেই। আৰু এতিয়া মই পানীখিনি কাঢ়ি দিব লাগিব। তালৈকে আৰু অকণমান সময় ৰ'ব লাগিব, কাৰণ ভাতটো আৰু অকণমান সিজিবলৈ বাকী আছে। আমাৰ গৃহিণী মানুহবোৰ এনেকুৱাই, আটাইকেইফালে লাগিবলগীয়া হয়। আৰু আপোনালোকে দেখিছেনে, মই আপোনালোকক কৈছিলোঁৱে যে যেতিয়া কেৰাহীত দি দিব, সুদা কেৰাহীত এনেকৈ দি পেলাই আপোনালোকে যেতিয়া থৈ দিব, আপোনালোকে চাব এই দেখিছেনে কিমান লেতেৰা পানী ওলাইছে। চাবচোন দেই, বোকা পানীবিলাকৰ নিচিনা এনেকুৱা কিছুমান লেতেৰা পানী ওলাইছে। কিমান লেতেৰা পানী মই অকণমান জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। চব কিমান লেতেৰা পানী দেখিছেনে? মাংসখিনি দেখিবলৈ বহুত ধুনীয়া, কিন্তু ইয়াৰ পৰা ইয়াত বীজাণু সোমাই থাকে। সেই বীজাণুখিনি আমি খোৱাটো আমাৰ অনুপযোগী, আমাৰ শৰীৰৰ কাৰণে অতি ক্ষতিকৰ আৰু নানা কিছুমান আমাৰ বেমাৰ হোৱাৰ চান্স থাকে। সেইকাৰণে আপোনালোকে এই কামটো কৰিব। মই কি কৰিম এতিয়া, এই পানীখিনি লাহে লাহে টুকি টুকি এটা চৰিয়াত পেলাই দিম। চাওকচোন আপোনালোকে এইসোপা পানী কেনেকুৱা লেতেৰা পানী ওলাইছে দেখিছেনে? এইসোপা মানে তাহাঁতৰ গাত সোমাই থকা এই বীজাণুখিনি। এনেকৈ মই গোটেই পানীখিনি এতিয়া উলিয়াই পেলাম। আপোনালোকে প্ৰথমতে নিমখ অকণমান সানি ল'ব, সানি লৈ পেলাই এনেকৈ অলপ দেৰি হেৰি কৰিব। ইয়াত যিমান লেতেৰা পানী আছে গোটেই পানীখিনি ওলাই যাব। এতিয়া মোৰ ইয়াৰ ভাত হৈ গ'ল। মই ভাতৰ পানীখিনি কাঢ়ি লওঁ। ভাতৰ পানী কঢ়ালৈকে মোৰ এই মাংসখিনি হৈ থাকক। কচু আঞ্জাকণ মই তেলটো মাৰি ল'ম। তেলকণ মাৰিবৰ কাৰণে একদম অকণমান ধুনীয়াকৈ তেল দিলোঁ। তেল মোৰ কেৰাহী গৰম হৈ আছে। 5 দুটামানো দি দিছোঁ, খাবলৈ ধুনীয়া লাগিব। তাত অকণমান এতিয়া আদা নহৰু পিঁয়াজ তেলতে অকণমান দি দিছোঁ, চেণ্টটো আৰু বেছি ধুনীয়া লাগিব। অকণমান হালধি দি দিলোঁ। তেলতে হালধিটো দি দিলে তেতিয়া কেঁচা কেঁচা নহয়, সেইকাৰণে তেলত দি পেলাই ভাজি ল'ব লাগে হালধিটো, তেতিয়া খুব ধুনীয়া হয়।
এতিয়া ইয়াত মই যি ভাজি লৈছিলোঁ দালিকণ ইয়াতে মই এতিয়া তেল মাৰি দিলোঁ। তেল মৰাৰ পিছত এয়া ধুনীয়া হৈ গ'ল। ইয়াত এতিয়া মই কেইটামান কণ বিলাহী দি দিম। কণ বিলাহী ঘৰতে আছিলে, সেইকাৰণে মই ঘৰৰ কণ বিলাহী কেইটামান ইয়াত দি দিছোঁ। এতিয়া অকণমান উতল আহিবলৈ দিম। এইফালে এয়া মোৰ মাংস হৈ গ'ল আৰু এয়া কচু আঞ্জা হৈ গ'ল। দেখিছেনে কচু আঞ্জাখন কি ধুনীয়া হৈছে? আপোনালোকক দেখিয়ে খাওঁ খাওঁ লগা নাইনে বাৰু? সদায় আপোনালোকে খাব আৰু স্বাস্থ্যৰ কাৰণে খুব ভাল। কেলছিয়াম, আইৰণ, ভিটামিন চব কচুতে পোৱা যায়। কচু খাব লাগে আৰু টনচিলৰ কাৰণে কচু খুব বেছি উপকাৰী। সেইকাৰণে আজি মই কচু খালোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকৈ বনাওঁ। তাৰপিছত এইফালে মাংস হৈ গ'ল। তেতিয়াহ'লে যিসকলে মোৰ নতুনকৈ পেজটো আপোনালোকে নতুনকৈ চাইছে সেইসকলে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউব চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহা প্ৰতিশ্ৰুতি আজিলৈ তেতিয়াহ'লে বাই।